শনিৰ নক্ষত্ৰ পৰিৱৰ্তন কপাল ফুলিব ছটা ৰাশিৰ। বৈদিক জ্যোতিষ শাস্ত্ৰ মতে 18 আগষ্ট তাৰিখে শনিৰ নক্ষত্ৰ পদৰ পৰিৱৰ্তন ঘটিছে। ই বহু ৰাশিৰ বাবেই উপকাৰী। শনিয়ে ইতিমধ্যেই উত্তৰ ভদ্ৰপদত প্ৰৱেশ কৰিছে, যিটো গুৰুৰ নক্ষত্ৰ হোৱাৰ বাবে বহু ৰাশিৰ বাবে প্ৰজ্ঞা আৰু আৰ্থিক স্থিৰতা কঢ়িয়াই আনিব। আনহাতে শনি মীন ৰাশিত থকাৰ বাবেই কিছুমান ৰাশিক উপকৃত কৰিব। বৃষ ৰাশি। এই পৰিৱৰ্তনৰ দ্বাৰা বৃষ ৰাশিৰ স্থানীয় লোক উপকৃত হ'ব। তেওঁলোকৰ উপাৰ্জনৰ উপায় বাঢ়িব। আপুনি আৰ্থিক অগ্ৰগতি লাভ কৰিব। আপোনাৰ পূৰ্বৰ বিনিয়োগ আপোনাৰ বাবে উপকাৰী হ'ব। আপোনাৰ পূৰ্বৰ প্ৰচেষ্টা আপোনাৰ বাবে উপকাৰী হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ স্থানীয় লোকসকলে কেৰিয়াৰ আৰু অধ্যয়নত লাভৱান হ'ব। দীৰ্ঘদিনলৈ টকা উপাৰ্জনৰ সুযোগ থাকিব। ভ্ৰমণৰ জৰিয়তে আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। এই ৰাশিৰ থলুৱা লোকে শনিৰ আশীৰ্বাদ লাভ কৰিব। তুলা ৰাশি। তুলা ৰাশিৰ লোকৰ বাবে শনিয়ে আপোনাক বিনিয়োগৰ জৰিয়তে উপকৃত কৰিব। ব্যৱসায়ীসকলে ব্যৱসায়ত লাভ কৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ স্থানীয় লোকৰ বাবে পাৰিবাৰিক জীৱনত আৰ্থিক লাভৰ ইংগিত পোৱা যায়। বিনিয়োগ আৰু সম্পত্তিৰ দ্বাৰা আপুনি লাভৱান হ'ব। এই ৰাশিৰ থলুৱা লোকসকলে নিজৰ দক্ষতা আৰু অনুশাসনৰ জৰিয়তে নতুন কিবা এটা যোগ কৰি শনিৰ পৰা উপকৃত হ'ব। মকৰ ৰাশি। পাৰ্শ্ব উদ্যোগৰ দ্বাৰা মকৰ ৰাশিৰ লাভৱান হ'ব। সহকৰ্মীসকলৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব। মিথুন ৰাশি। মিথুন ৰাশিৰ লোকে কৰ্মক্ষেত্ৰত স্বীকৃতি পাব। আপোনাৰ কামৰ প্ৰতি সন্মান পাব আৰু পেছাগতভাৱে সুস্থিৰ হৈ থাকিব। ৰাশিৰ সকলোবোৰ তথ্য জ্যোতিষ শাস্ত্ৰ মতে প্ৰকাশিত। এষ্ট্ৰলজিকেল ডেস্ক অসম সংবাদ।